গোৰ্খা নাৰী পৰিষদৰ উদ্যোগত ডিমৌত গোৰ্খা মহিলাৰ উৎসৱ টি সমাৰোহ উদযাপন। গোৰ্খা নাৰী পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত আমি আজি পিছ সমাৰোহ পাতিছো ডিমৌ গোৰ্খা ভৱন প্ৰাংগণত। সদৌ গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সৌজন্যত ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন ডিমৌ আঞ্চলিক গোৰ্খা নাৰী পৰিষদৰ তত্বাৱধানত আৰু ডিমৌ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত দেওবাৰে ডিমৌ গোৰ্খা ভৱন প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰ্খা মহিলাৰ বিশেষ উৎসৱ টি সমাৰোহ উদযাপন কৰা হয়। পুৱাই চাফাই অভিযান, বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। তাৰ পিছতে গোৰ্খা জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা লোকসংস্কৃতি আয়োজন কৰা হয়। বিশেষকৈ সংগীনী, মাৰুনী আদি লোকনৃত্যৰ সৈতে সুৰীয়া গীত নৃত্যৰ পৰিৱেশনেৰে সমগ্ৰ অনুষ্ঠান জীপাল হৈ উঠে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপক নেৱাৰ, লগতে উপস্থিত থাকে স্বয়ংসেৱকৰ দীপক কুমাৰ লিম্বু, ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজপুৰী, সম্পাদক দিলীপ খনাল, উপসভাপতি শহেব থাপা, সাংগঠনিক সম্পাদক গণেশ থাপা, শিক্ষা সম্পাদক পুণ্য ৰিজাল, গোৰ্খা নাৰী পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ সভানেত্ৰী ৰঞ্জু গিৰি, সম্পাদিকা কল্পনা দেৱী, ববিতা চেত্ৰী, তেজুমাই শ্বেৰপা, ইয়াৰ উপৰিও অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল, আইমাতৃ, ভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি, যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসহ এক বিশাল জনসমাগম অনুষ্ঠানত পৰিলক্ষিত হয়। অনুষ্ঠানত উপস্থিত থকা বক্তাসকলে অসমৰ খিলঞ্জীয়া গোৰ্খাসকলে দীঘলীয়া সময় ধৰি ভুগি অহা বিভিন্ন সমস্যা, বিশেষকৈ নাগৰিকত্ব, ভূমি অধিকাৰ, ডি ভোটাৰ সমস্যা, নৱপ্ৰজন্মৰ শিক্ষাগত সুযোগ আদিৰ বিষয়ে মতামত প্ৰকাশ কৰে। বক্তাসকলে গোৰ্খা জনগোষ্ঠীৰ ঐক্য শক্তি মজবুত কৰাৰ প্ৰয়োজনীয়তা আৰু ছাত্ৰ যুৱ সমাজে নেতৃত্বত ক্ষেত্ৰৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে। টি সমাৰোহৰ লগত সংগতি ৰাখি এখন প্ৰতিনিধি সভাৰ জৰিয়তে ডিমৌ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয়। দিনজোৰা বৰ্ণাঢ্য সাংস্কৃতিক পৰিৱেশন, বক্তৃতা আৰু ভিন্ন কাৰ্যসূচীৰে সমৃদ্ধ এই টি সমাৰোহ গোৰ্খা নাৰী সমাজৰ ঐতিহ্য, সংহতি আৰু সাংস্কৃতিক পৰিচয় পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি উপস্থিতসকলে মত প্ৰকাশ কৰে। পৰম্পৰা আমাৰ ঘৰে ঘৰে আমাৰ চোতালতে কৰা হৈছিলে, আজি আমি এই মঞ্চলৈ আনিবলৈ প্ৰয়াস কৰিছোঁ। ভাল লাগিছে আজি, বিশেষকৈ বৈবাহিক আৰু অবিবাহিক নাৰীসকলৰ বাবে এই পৰম্পৰা অতি প্ৰিয়। যিহেতু ময়ো এতিয়া মা ঘৰলৈ আহিছোঁ, বহুত ভাল লাগিছে, সেইকাৰণে অতিথি হিচাপে মই আহিছোঁ এই মঞ্চত। এইবাৰ পিছ মহোৎসৱ ভাল স্বৰূপে উদযাপন হৈছে, গতিকে এয়াই ক'ব বিচাৰোঁ। এয়া আমাৰ মহিলাসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ। মহিলাসকলে যি প্ৰতি বছৰে পালন কৰি আহে, এয়া আমাৰ অকল ঘৰত আৰু নদীত পূজা কৰি সীমাবদ্ধ হৈছিলে। এতিয়া আমি আমাৰ মহিলাসকলে এই উৎসৱটোক মঞ্চত আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। মূলতে কিহৰ কাৰণে উৎসৱ পালন কৰা হয়? এই উৎসৱটো বিশেষকৈ আমাৰ যি কথিত এটা মতে আমাৰ মহিলাসকলে নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি পূজা কৰে। শিৱজীক পূজা কৰে, নদীত গা পা ধুই, তাতে নদীতে নাচ গান এটা হোৱাৰ এটা আছিলে। হৰিতালিকা ব্ৰত পালন কৰি আমাৰ বিয়া হোৱা ছোৱালীবোৰে মাকৰ ঘৰলৈ গৈ এই উৎসৱটো এনেকৈ পালন কৰিছিলে। এটা ফূৰ্তি এটা উৎসৱ আছিলে। কিন্তু এতিয়া বৰ্তমান এই উৎসৱটোক আমি মঞ্চত আনিছোঁ। গোৰ্খা জাতিৰ মহিলাসকলে এই উৎসৱটো যে পালন কৰে, সকলো অসমবাসী ৰাইজে গম পায়, আৰু এইখিনি আমি মঞ্চস্থ কৰিছোঁ।